অসমীয়াৰ প্ৰাণৰ বহাগ হেঁপাহৰ ৰঙালী বিহু ৰাজ্যজুৰি ৰঙালীৰ পাৰ ভঙা উৎসাহ ঢোল পেপাৰ মাজত ৰজন জনাইছে চৌদিশ চ'ত আৰু বহাগৰ সংক্ৰান্তীয় দিনৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ৰঙালী বিহুৰ উৎসৱ ৩০ চ'ত মঙলবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৬০ সংখ্যক বেলচৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন বেলচৰ আঞ্চলিক বালক হাইস্কুল বাকৰিত অনুষ্ঠিত বিহু সন্মিলনখনত এবাৰ এক ব্যতিক্ৰম চিন্তা চৰ্চাৰে আগবাঢ়িছে উদযাপন সমিতি এই সমিতিয়ে নিমগছ বেলচৰ নামেৰে এটা প্ৰকল্প হাতত লৈছে যাৰ দ্বাৰা বেলচৰৰ প্ৰতি ঘৰতে একোটাকৈ নিমগছৰ পুলি ৰোপণ কৰা হ'ব আৰু ৩০ চ'ত ৰাতিপুৱা ইয়াৰে শুভাৰম্ভণি কৰে লগতে উদ্যোক্তাসকলে জনায় যে বিহুখন কেৱল মনোৰঞ্জনৰ বাবে অনুষ্ঠিত কৰা নহয় বিশেষকৈ সৃষ্টিশীলতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে চিতম বেলখৰ ৰঙালী বিহু সন্মিলনীৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী এই প্ৰথম দিনৰ কাৰ্যসূচীত আমি সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিছোঁ অসমক ভাল পোৱা অসমীয়া জাতিক ভাল পোৱা অসমীয়া ভাষাক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিলৈ ৰঙালী বিহুৰ আমি ওলগ যাচিছোঁ এই তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াত ৰঙালী বিহু উদযাপন ইতিমধ্যে হৈ আছে আজি প্ৰথম দিনৰ প্ৰথম এইটো শেষ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া ইতিমধ্যে চলি আছে ইয়াৰে স্থানীয় শিল্পীসকলে গীত মাত পৰিৱেশন কৰি বিভিন্ন ধৰণৰ বাৰে বঢ়নীয়া সংস্কৃতি এই মঞ্চখনত ইতিমধ্যে চলি আছে গতিকে এই অনুষ্ঠানটো আজি প্ৰায় এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আহি ৬০ বছৰ অতিক্ৰম কৰিলে সঁচাকৈ ভাল লাগিছে আগতকৈ অধিক উলহ মালহেৰে ইয়াৰ অঞ্চলবাসীৰ ৰাইজে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই পেলাই এই অনুষ্ঠানটো সফলতা দিশে আগবাঢ়িবৰ কাৰণে সকলোৱে উঠি পৰি লাগিছে সঁচাকৈ ভাল প্ৰশংসনীয় পদক্ষেপ আমিও আশা কৰিম এই অনুষ্ঠানটো যাতে আগলৈকো যাতে ইয়াতকৈ অধিক আৰু সাফল্যমণ্ডিত হৈ উঠে তাকে কামনা কৰিছোঁ আজিৰ এই ৰঙালী বিহুৰ ক্ষেত্ৰখন এজন ভাল অভিনেতা গায়ক তেখেতৰ নামত সমৰ্পণ কৰিছে প্ৰয়াত পৰশুৰাম বৰ্মন ক্ষেত্ৰ হিচাপে নামাকৰণ কৰি তেখেতক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে এনেকৈ বিভিন্ন আমাৰ যিসকল সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি তাৰমানে জুবিন গাৰ্গ ডক্টৰ ভূপেন হাজৰিকা এইবিলাক মহান শিল্পীসকলকো আজিৰ এই ৰঙালী বিহু সন্মিলনে তেখেতসকলকো শ্ৰদ্ধাৰে নিবেদন কৰিছে ভাল লাগিছে অনুষ্ঠানটোৰ উত্তৰোত্তৰ আমি কামনা কৰিছোঁ আশা কৰিম আগলৈকে যাতে এই অনুষ্ঠানটো অধিক সাফল্যমণ্ডিত হৈ উঠক তাকে কামনা কৰি মোৰ কথাখিনি ইমানতে আমাৰ ৬০ সংখ্যক বেলখৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন আমি আপোনালোকৰ জৰিয়তে সকলোকে ৰঙালী বিহুৰ অলপ জনালোঁ আমাৰ ৬০তম বেলখৰ আঞ্চলিক ৰঙালী বিহু এইবাৰ ব্যতিক্ৰমী চিন্তা চৰ্চাৰে আগবাঢ়িছোঁ আমি এইবাৰ এটা বিশেষ প্ৰকল্প এটা হাতত লৈছোঁ নিমগাঁও বেলখৰ আমি গোটেই বৃহত্তৰ বেলখৰ অঞ্চলত প্ৰতিটো পৰিয়ালতে একোডালকৈ নিমগছ ৰোপণ কৰাৰ বাবে আমি এটা প্ৰকল্প হাতত লৈছোঁ আৰু আজি ইতিমধ্যে আমাৰ সেই প্ৰকল্প শুভ আৰম্ভ হৈছে আমাৰ নলবাৰী জিলাৰ আমাৰ DC মহোদয় উপস্থিত থকাৰ কথা আছিল সেই অনুষ্ঠানটো উদ্বোধন কৰাৰ কাৰণে কিন্তু বিশেষ অসুবিধাৰ বাবে তেখেত থাকিব নোৱাৰিলে যিয়ে নহওক তেখেতৰ ঠাইত আমাৰ পশু চিকিৎসক ডাক্তৰ অনিল শইকীয়াই এই অনুষ্ঠানটো উদ্বোধন কৰিছে আৰু আমাৰ বিহুখন বেলখৰ আঞ্চলিক ৰঙালী বিহুখন অকল তাৰমানে মনোৰঞ্জনৰ কাৰণে আমি পতা নাই বিহুখন আমি বিহুখন পাতিছোঁ সদায় সৃষ্টিশীলতাক গুৰুত্ব দি আমাৰ যি অনুষ্ঠানেই নাপাতোঁ কিয় আমি সদায় সৃষ্টিশীলতাক গুৰুত্ব দিওঁ আটাইতকৈ ডাঙৰ কথাটো অইন বিহুবিলাকে আমাৰ নাপাতে অইন বিহুবিলাকো নাথাকে যে স্মৃতিগ্ৰন্থ এখন আমি প্ৰতি বছৰে আমি স্মৃতিগ্ৰন্থ এখন প্ৰকাশ কৰি উলিয়াওঁ আৰু আমাৰ কৰ্মশালা অনুষ্ঠিত হয় প্ৰতি বছৰে বিহুৰ আগমুহূৰ্তত আমাৰ এইবাৰো যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থী তাত উপস্থিত হৈছে আৰু তেওঁলোকে প্ৰশিক্ষণ দিয়া হৈছে তেওঁলোকক আৰু তেওঁলোকৰ দ্বাৰা আমি আমাৰ মঞ্চত বিহু নৃত্য আজি চলি আছে বৰ্তমানো চলি আছে তাৰ উপৰিও আমি আৰু যিবিলাক খেল পাতোঁ ইয়াত তাৰমানে অকল খেলবিলাক পতা এনেকুৱা উদ্দেশ্য নহয় যে আমি খেলবিলাক পাতি আমি অকল মনোৰঞ্জন এটা ল'ম বা অনুষ্ঠানখিনি পাতি আমি মনোৰঞ্জন ল'ম তেনেকুৱা আমাৰ কোনো উদ্দেশ্য নাই আমি সম্পূৰ্ণ গঠনমূলকভাৱে আলোচনাৰ জৰিয়তে সকলোকে একেলগ কৰি আমাৰ এইখন ধৰক বেলখৰ যদিও আমি
এটা আমাৰ ওচৰতে ভৈৰা শোলমাৰি বুলি এখন মুছলমান গাঁও আছে। গোটেই মানুহখিনি ইয়াত লগ হয়। আচলতে ইয়াতে এটা মিলনভূমি আমাৰ। আমি এইবাৰ আমাৰ এই বেলখৰা আঞ্চলিক 60তম বেলখৰা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আমি আমাৰ ক্ষেত্ৰখনৰ নাম আমাৰ প্ৰয়াত শিল্পী পৰশুৰাম বৰ্মন দেৱৰ নামেৰে আমি নামকৰণ কৰিছোঁ। আৰু প্ৰতিটো নিশা আমি 3জন বিভিন্ন শিল্পীৰ নামত আমি উৎসৰ্গা কৰিছোঁ। আজিৰ নিশাটো আমি উৎসৰ্গা কৰিছোঁ প্ৰয়াত অভিনেতা শিল্পী শৰৎ মেনাদেৱৰ নামত আজিৰ নিশাটো উৎসৰ্গা কৰিছোঁ। কাইলৈ আমি উৎসৰ্গা কৰিম কাইলৈ নিশাটো অন্য এজন শিল্পী তেখেতৰ নামত আমি কি আছিল নামটো নুৰু ওজাৰ নামত তেওঁ ওজা শিল্পী আছিল। আৰু তৃতীয় দিনা অৰ্থাৎ 2 বহাগৰ দিনা যিটো আমাৰ সাংস্কৃতিক সেইদিনা সাংস্কৃতিক নিশাটো আমাৰ সকলোৰে হাৰ্থক জুবিন গাৰ্গৰ নামত আমি সেই নিশাটো উৎসৰ্গা কৰিম। সাংস্কৃতিক সন্ধিয়াত আমি বাবু বৰুৱাক নিমন্ত্ৰণ জনাইছোঁ। তেখেতে অহাৰ আমাক এটা আশ্বাস দিছে। আমি আশা কৰিম সকলো ৰাইজে আমাৰ এই অনুষ্ঠানটোত সহযোগ কৰিব। হয়, জুবিন গাৰ্গবিহীনভাৱে আচলতে বিহু পাতাটো একেবাৰে দুখ লগা কথা। আমিও পাতিবলৈ ইচ্ছুক নাছিলোঁ, কিন্তু আমি দেখিলোঁ যে নাপাতিলেতো নহ'ব। বিহু আমাৰ জাতীয় উৎসৱ। গতিকে আমি জুবিন গাৰ্গক আমি স্মৰণ কৰিছোঁ আমাৰ বিহুৰ জৰিয়তে। আপোনালোকে নিশ্চয় আজি গম পাইছে। আমি অনুষ্ঠান আৰম্ভ কৰাৰ আগতে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ নামত আমি তেওঁৰ আমি গানবিলাক আমি পৰিৱেশন কৰিছোঁ। কিন্তু আমি জুবিন গাৰ্গৰ অবিহনে অলপ দুখ এটা মনত আহি থাকে। মঞ্চখনত যেতিয়া কিবা এটা অনুষ্ঠান চলি থাকে জুবিন গাৰ্গৰ ভাৱটো আমাৰ বাৰে বাৰে আহে। সেয়েহে আমি আমাৰ বিহু ক্ষেত্ৰখনত বিভিন্ন ঠাইত জুবিন গাৰ্গৰ ফটো ওলমাই দিছোঁ, যাতে মানুহে অন্ততঃ জুবিন গাৰ্গৰ অভাৱটো অনুভৱ নকৰে। অন্ততঃ যিফালে চাই যাতে জুবিন গাৰ্গক দেখা পায়, সেইটো আমি লক্ষ্য ৰাখিছোঁ। শেষ নিশাৰ কাৰ্যসূচীটো আমি জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছোঁ। উৎসাহ আগৰ দৰে মানুহৰ উৎসাহ এইবাৰ নাই, একেবাৰে কম। তথাপিতো যিহেতু আমাৰ জাতীয় উৎসৱ, এইটো আমি পালন কৰিবই লাগিব। উল্লেখ্য যে প্ৰতিটো নিশাৰ কাৰ্যসূচী 3জন শিল্পীৰ নামত উৎসৰ্গা কৰি 30 নিশাৰ কাৰ্যসূচীত বিভিন্ন নিমন্ত্ৰিত সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। আনহাতে 2 বহাগ নিশাৰ সাংস্কৃতিক অনুষ্ঠানটো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।